চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অধ্যাপক ভৃগু কলিতাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদ দীৰ্ঘদিন ধৰি অধ্যাপক ভৃগু কলিতা ছাত্ৰী নিবাসৰ নিষিদ্ধ ঠাইত প্ৰৱেশ কৰা কেন্দ্ৰ কৰি এই প্ৰতিবাদ ইয়াৰ উপৰি দুদিন পূৰ্বে ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষক ভাবুকি প্ৰদান কৰাৰ অভিযোগ ছাত্ৰ একতা সভাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে শ্লোগানেৰে কলেজ গেটৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি অধ্যাপকগৰাকীক নিলম্বনৰ দাবী জনায় Bureau Report Orunodaya Assam ৰত্নপীঠ মহাবিদ্যালয়ৰ গেটৰ সন্মুখত গেট তলা লগাই দিছিলোঁ আমি কোনো টিচাৰক আমি ভিতৰত প্ৰৱেশ কৰিব দিয়া নাই এই কাৰণে দিয়া নাই যে পলিটিক্যাল ডিপাৰ্টমেণ্টৰ ভৃগু কলিতাৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ কৰিলোঁ এই কাৰণে কৰিছোঁ আজি আমাৰ মহাবিদ্যালয়ৰ পৰিৱেশ নষ্ট কৰি আছে ভৃগু কলিতাই আৰু দুৰ্ভাগ্যৰ কথা যে ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক ভাবুকি দিছে আমি বহুত দুখ পাইছোঁ এজন ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক যে ভাবুকি দিব পাৰে আমি সাধাৰণ ষ্টুডেণ্ট দুদিন পিছত আমাক গায়ব কৰি দিব পাৰে যি ৰত্নপীঠ মহাবিদ্যালয়ত যে গুণ্ডাগিৰি চলাই আছে আমি সহ্য নকৰোঁ আৰু দুখৰ কথা ক'বলৈ লাজ লাগে এইফালে গাৰ্লছ হোষ্টেল আছে এইফালে ৰেষ্ট্ৰিক্ট এৰিয়া আছে ইয়াৰ ভিতৰত ৰাতি 10টা নাই 12টা নাই ৰাতিপুৱা তাত যাই থাকে কিয় থাকে এইটো আমাক উচিত বিচাৰ লাগে গাৰ্লছ হোষ্টেলৰ তাত থাকে কিয় থাকে আমাক উচিত বিচাৰ লাগে আৰু কলেজ কৰ্তৃপক্ষই আৰু গভৰ্ণমেণ্ট বডি অতি সোনকালে যাতে আমাৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ পৰা ভৃগু কলিতাক বহিষ্কাৰ কৰিব লাগে যদি বহিষ্কাৰ নকৰে অন্যথা আমি আজি যি আন্দোলন কৰিছোঁ ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ চেষ্টা কৰিম আমি গাৰ্লছ হোষ্টেল ৱাৰ্ডেন ৰুমত যায় ৱাৰ্ডেন ৰুম কিয় যায় আমি গম নাপাওঁ এদিন দুদিন নহয় ৰেগুলাৰ যাই থাকে আমি নিজে চাইছোঁ তেতিয়া একো পদক্ষেপ লোৱা নাছিল নেকি একো পদক্ষেপ আমি ডেইলি চাই আছোঁ এইকাৰণে আজি আমি পদক্ষেপ লৈছোঁ আপোনাৰ এই বিষয়ত আগতে প্ৰিন্সিপালক অৱগত কৰিছিল নেকি কৰিছিলোঁ প্ৰিন্সিপালে কি কৈছে প্ৰিন্সিপালে একো কোৱা নাই এইকাৰণে আমি ছাত্ৰ ছাত্ৰী ওলাই আহিছোঁ আজি মানে আমি ভৃগু ছাৰক প্ৰথমে পৰাই দেখি আছোঁ যে আমাক ছাত্ৰ ছাত্ৰীৰ লগত অত্যাচাৰ কৰে আৰু আমাৰ টিচাৰ ষ্টাফ আৰু আজি এতিয়া দুদিন আগত আমাৰ প্ৰিন্সিপাল ছাৰৰ লগত অত্যাচাৰ কৰিছে তেতিয়া ভাবুকি দিছে যে ছাৰক মাৰিব ছাৰে গুণ্ডাগিৰি আমি সহ্য নকৰোঁ ছাৰক বহিষ্কাৰ কৰিব লাগিব অতি সোনকালে আৰু ছাৰ আমি লাষ্ট সময়ত যেতিয়া ইষ্ট টাইমত গৈছিলোঁ তেতিয়া ৰমজান মাহ আছিল তেতিয়া ছাৰে আমাক ইফতাৰ কৰিবলৈ 5 মিনিট সোমাই দিয়া নাই গাড়ীত গৈছে ছানিদুল পইণ্ট আউট কৰিছে তাক কৈছে তোমাক জেলত লৈ যাম এনেকুৱা কথা কিয় কৰে এনেকুৱা কমনীয় ভাৱ কিয় দেখায় ছাৰে এইবাৰ অধিকাৰ ক'ত পায় এনেকুৱা সাহস ক'ত পায় ছাৰ আমাক এনেকৈ হেৰাছমেণ্ট কৰে ক'ত পাল ছাৰ এনেকুৱা সাহস তাক বহিষ্কাৰ কৰিব লাগিব গভৰ্ণিং বডিবোৰত মোৰ এইটোৱে ৰিকুৱেষ্ট থাকিল যে অতি সোনকালে যাতে তাক বহিষ্কাৰ কৰে ছাত্ৰ একতা সভাৰ দ্বাৰা উদ্যোগত আমাৰ ভৃগু কলিতা ছাৰৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছোঁ ঢোকাৰা যদি অলপ 5 মিনিট লেট হয় বেয়াকৈ গালি দিয়ে ভালকৈ মানে আমাক নকয় চিধি গালি দি আমাক সোমাব দিয়ে দুৰ্ব্যৱহাৰ কৰে আৰু আমাক বহুতে টিচাৰৰ লগত মিটিং থাকিলে টিচাৰক এনেকৈ বেজ্জতি কৰে যে ছাৰ বাইদেউ তাৰ পৰা কান্দি ওলাই যায় ৰাস্তাত যায় ঘৰত সোমোৱাৰ গাৰ্লছ হোষ্টেলত তাতে প্ৰিন্সিপালৰ ছাৰৰ ৰুম আছে তাত ছাৰ এনেকৈ গাড়ী ৰাখিছে যে বাহিৰ হৈ যোৱাৰ ৰাস্তা নাই তেতিয়া প্ৰিন্সিপাল ছাৰক কৈছে যে গাড়ীটো অলপ ছাইড কৰক সেইটো ছাৰে মূৰত লাগিছে ছাৰ বেয়াকৈ ছাৰক ভাবুকি দি গাড়ী ওলাই লৈ আহিছে এইটো কোনে ক'লে এইটো আমি তাৰ পিছদিনা প্ৰিন্সিপাল ছাৰৰ লগত বহিছিলোঁ মানে ছাৰৰ অসুস্থ আছিল আমি হস্পিটেলত ছাৰক লগ কৰিব গৈছিলোঁ তাৰ পিছদিনা ছাৰৰ যেতিয়া শৰীৰ ভাল হ'ল তেতিয়া ছাৰৰ ওচৰত গ'লোঁ ছাৰ এনেকৈ ক'ল তেতিয়া আমাৰ বহুত দুখ লাগিল যে আমাৰ কলেজৰ মুৰব্বীক এনেকৈ ভাবুকি দিছে